যিমানে টাইম গেছে আৰু তাক যিমানে কষ্টলো অলপ আগে আগে তোলা তাৰে বিলাহি লৈ ই নাহে এ বেতাল্লা আৰু মিনটো দে এখন পৃথিৱীত নাই। মোকতো লাগে কি লাগে? অসমবাসীৰ জীৱন যাতে চব ঠিক হৈ যায়। কাৰণ অসমত একবাৰ কৈছে একবাৰ প্লিজ দালি লোৱা গৈছে, চাউল লোৱা গৈছে, চয়াবিন লোৱা গৈছে, বিস্কুট লোৱা গৈছে, নিমখ লোৱা গৈছে, অলৰেডি হৈছে। আমাৰ দেউতাহঁতে কোৱা মতে মানে দেউতাহঁতৰ এতিয়া 58, 56, 57 হ'ল। এনেকুৱা পানী আজিলৈকে মানে দেখিয়ে পোৱা নাই। মানে তেওঁলোকে মানে দৰিকা বাঢ়ে কম কমকৈ সেইকাৰণে সৰু নহয় ন এখন। নমস্কাৰ সকলোকে। আজি 24 তাৰিখ, নিশ্চয় আপোনালোকে গমেই পায় গোটেই অসমত, গোটেই অসম বুলি ক'লে বিশেষকৈ আপাৰ আছামত এইবাৰ কেনেকুৱা ধৰণৰ বানপানী হৈছে। আৰু এই ক্ষেত্ৰত বৰ্তমানটো বাজি আছে 8:30 আৰু আমি আপোনালোকে ইণ্ট্ৰ'পাৰটো দেখিছে যে গম পায় যে আমি গোটেই টীমটো মিলি লগতে বেতাল্লা নিপুৰা গোটেইখিনি আছিল। চ' আফ্ৰিকান ভালুক আৰু আমি মিলি কিনে যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিলোঁ, ৰাইজৰ পৰা তুলি কিনে চেষ্টা কৰিলোঁ। তো আজিৰ দিনটো আমি লাগিছিলোঁ ৰঙিয়াৰ টাউনত, ৰঙিয়াৰ যিখিনি মানুহ আছে সকলোকে বহুত বহুত ধন্যবাদ। আমি দোকান সকলোতে গৈছোঁ আৰু প্ৰত্যেকখন দোকানে আমাক ইমান ধুনীয়া ৰেচপঞ্চ কৰিছে। কোনোবাই 10 টকা, 50 টকা, 100 টকা, 500 টকালৈকে মানুহে দিছে। আমি এনেকুৱা ধৰণৰ বান সাহাৰ্য বুলি লিখি কিনে এটা আমাৰ QR দিয়া আছিল আৰু এফালে আমি দিছিলোঁ। লগতে আৰু এটা বক্স আছিল আমাৰ লগত, এইটো এটা বক্স আৰু বৰ্তমান মানুহ কিছুমানে কয় যে ধৰক অসমীয়া মানুহ ইমান বেছি মানে সেই নকৰে, খং কৰে এইবিলাক বস্তু, কিন্তু এইটো একদম মিছা কথা। আমি নিজে প্ৰমাণ পাইছোঁ আৰু এনেকুৱা নহয় যে আমি এইবাৰ কৰিছোঁ, প্ৰত্যেকটা বছৰ আজি যেতিয়াৰ পৰা জুবিন দাক দেখিছোঁ, জুবিন দাৰ কৰ্মবোৰ দেখিছোঁ, সেই তেতিয়াৰ পৰা জুবিন অনুৰাগী হিচাপে আমি সদায় চেষ্টা কৰোঁ যে মানুহক 1 টকা হ'লেও সহায় কৰিব পাৰোঁ, এখন ঘৰক নোৱাৰিব পাৰোঁ। এখন ঘৰৰ পৰা আমি চেষ্টা কৰিছিলোঁ কৰোণাৰ সময়ত, লকডাউনৰ সময়ত আৰু এই বানপানীৰ সময়ত। তো আজিও তেনেকৈ আমি যাব গৈ আছোঁ এতিয়া। তো এইফালে 8:29 এইফালে বেতাল্লাই ফোন কৰিছে আমি নলবাৰীলৈকে যাওঁ। তেওঁলোকক বেতাল্লা, নিপুৰা আৰু কুলিৰা যাব চাগে, কমলদা। তো আমি লৈ এইফালে আৰু এখন গাড়ী যাব। তো এইফালে ডাইৰেক্ট আমি আজি ৰাতি গৈ আছোঁ যোৰহাট তিয়ক চাইড ন, তো তিয়কলৈকে যাম আৰু তাতে দি কিনে বাকী কেনেকুৱা কি চিটুৱেশ্যন অকণমান চাই লওঁ। তো সেয়াই পলক এতিয়া আমি নলবাৰীলৈকে যাওঁ। তো বৰ্তমান 9টাই বাজে, আমি ধুনীয়াকৈ গৈছোঁ এইফালে নলবাৰী বাহাৰঘাট আমাৰ বেতাল্লা নিপুৰাক ল'বৰ কাৰণে। চাগে কুলিদাও যাব, কমলদা। তো আমাৰ পিছফালেও দুটা বহি আছে, এটা ৰাহু এটা শনি, যি নহওক বাৰু। তো আজি ভালেখিনি পইচা উঠিল, আমি সিমানখিনি ভবা নাছিলোঁ উঠিব বুলি, হয় না? তো যিখিনি ৰাইজ আছে মানে বহুত ধন্যবাদ, বিশেষকৈ ৰঙিয়াৰ খিনিত আমি পইচা বেছিকৈ উঠালোঁ। আৰু লগতে আপোনালোকো যোনে যোনে ইউটিউবত সিদিনা লাইভ আহি কিনে বা ইনষ্টাৰ পৰা আহি কিনে আপোনালোকে সহায় কৰিলে। চ' এতিয়া বেছি দেৰি নকৰোঁ, পূৰা ৰাতিটো গাড়ী চলাব লাগিব। আৰু মোৰ এই গাড়ীখনৰ ফাৰ্ষ্টটো মানে ইমান দীঘলীয়া ট্ৰিপ, শ্বিলং যাই পাইছে, তাৰপিছত মানে আজি একদম যোৰহাট, একদম হায়েষ্ট মানে দীঘল, অহা যোৱা প্ৰায় 700 কিলোমিটাৰ। আৰু গাড়ীখনৰ ইমান লাগ বুলি মই ভাবোঁ যে প্ৰথমটো ট্ৰিপে মানুহক সহায় কৰিব যায় আছে, হয় না? তো এই গাড়ীখনৰ মানে প্ৰথম লাগতে এনেকুৱা ভাল লাগিল। আৰু এখন গাড়ী যাব বাৰু এফালেদি বাইহাটা চাৰিআলি পাই, আৰু কোন কোন যাব ভালকৈ দেখাম বাৰু ধুনীয়াকৈ। এতিয়া বলুক যাওঁ, কাকাহঁতক লৈ আহোঁ। তো মাজতে ৰাস্তাত আমি ৰখিলোঁ, এইপিনে দক্ষিণ ইংৰা মন্দিৰৰ এইটো নামঘৰ, আমাৰ ওচৰৰে নামঘৰ। তো এটা মানে খুচুৰা পইচা আমাৰ তাত 11 টকা এটা পূৰা কাৰেক্ট ৰৈ গৈছিল, হয় না? আমি গৈ থাকোঁতে বোলো 11 টকাটো মন্দিৰত দি যাওঁ, যাতে সেইখিনি মানুহে ধুনীয়াকৈ মানে ভাল হয়, যে বানখিনি চব ধুনীয়াকৈ সেই হৈছে আৰু আমাৰ যাতে অহা যোৱা ধুনীয়াকৈ ভালকৈ কৰিব পাৰোঁ। এইটো আমাৰ নামঘৰ, দক্ষিণ ইংৰাজী পিন্ধি দিলোঁ ধুনীয়াকৈ। তো প্ৰভু যাতে চব ঠিক ঠাক কৰি দে, তাকে বলক দেৰি হৈছে। তো প্ৰায় 9:23 হ'ল, এইফালে আমাৰ নিপুদাক উঠাই ল'লোঁ ধুনীয়াকৈ। বঢ়িয়া ভাই, বঢ়িয়া। মই উঠি ল'লোঁ আৰু মোৰ লগতে বহুত বস্তু উঠছি, মানে আমাৰ পইচা পাতি গোটাই লৈ আহিছোঁ। আৰু এবাগে মই এটা কুকুৰ পুহিছিলোঁ, সি গৈছিলোঁ। মই নহয়, ইটো যাব নেকি ইমানটো? এই আছে এক মানে আমাৰ ফাদাৰ মাদাৰ নাই ঘৰত, তাক অলপ মানে পাৰ্চেল কৰি থৈ আহিম অলপ জেগা এটাত। এতিয়া বেতাল্লা ইমান দেৰি গৈছে, মেকআপ বেতালে আজিকালি প্ৰপাৰ মেকআপ কৰে, মানে প্ৰপাৰ মানে কি এতিয়া চাপ্লাই মালে ধৰা অৰ্ডাৰটো কবাৰ পায় সেই কথা আহি আছে বুলি কৈছে, আহিলি আৰু
আছে নেকি আহি আছে ন আহিলে আৰু কোনে গ'ব বৰ্তা খাৰ ৰাতি শংকৰ গুণ হ'লে তো আমাৰ কিমান টাইম লাগবে যাইব ইমান মানে এতিয়াতো 8 ঘণ্টাটো লাগবই লাগবে নেকি মানে গাড়ীখন ৰানিং হৈ যাওঁতে 8 ঘণ্টা লাগব আৰু ৰানিং হোৱা মানে আমাৰ ৰেষ্ট থাকিব ভাত থাকিব অলপ খাবাতো লাগবই দেচোন কিবা নহয় কিবা এটা তো সেইকাৰণে 10 ঘণ্টা ধৰা আজি গাড়ী ফাৰ্ষ্ট টাইম ইমান দূৰ যাব পাঞ্জাৱৰ পৰা ঘুটলি থৈছোঁ লাইচেন্স নাই ডেইলি এনচিআৰত গাড়ী চলাইছোঁ তাৰপিছত নৈদাত গাড়ী চলাইছোঁ নৈদাত গাড়ী চলাতো ধেমালি নহয় মুম্বাইত বাইক চলাইছোঁ মাজে মাজে শিকাই শিকাই দিবি মই কিন্তু ফাৰ্ষ্ট টাইম ৰিলিফ দিব যাই আছো মই এখানতে দিয়ে এখন দিয়ে চলবা বিশ্বকৰ্মা চলবা নাপায় কিন্তু মই এখন আটাংলি দিয়ে চলবা আটাং নিদি চিন্তাই কৰবা আচ্ছা আচ্ছা হয়তো দেখাই নাই তই কি দেখছে কি বোলে লেঙুৰডাল দেখছে হাতী দেখাই ৰাতি দেখবি তই আজি ৰাতি পুতল ৰাতি দেখবি নাই যে অৰ্জুন হৈ কিনে যাই দেখি পিছফালে কৃষ্ণ দুটো আছে ৰাতি যোৱা কথা অলপমান ধেমালি চেমালি কৰি যাই থাকিব লাগিব নহ'লে কি যাব ভাততো লেটকে খাব লাগে ভাত লেটকে মিনটো ৰচিয়ে আৰম্ভ হৈছে ভোক লগা কিবা লগা ভিতরে ভোক লাগছি মানে এতিয়া যদি 10টা বাজছি যদি নাইট জার্নি কৰা 7টা বজালৈ হৈ থাকে এই মতে খাব লাগে খানাটো তেতিয়া মিলি তাকে আমি দেৰি নকৰো আৰু এখন গাড়ী আছে দেৰি হৈছে অলৰেডি তাতে লাগি যাওঁ বুলি আৰু গাইজ আমি আহি প্ৰায় এতিয়া যোৰাবাট পামেই আৰু যোৰাবাট পাব লগা হ'লে মানে এতিয়াক লাগি কিন্তু তিথি মানে পুৰা একুৰেট গাড়ী চলাইছে সেনি মানে কি আমাৰ ঘৰৰ পৰা অলপ যোৰাবাটক লাগি দূৰ আছে দেই আমি ৰঙিয়া হৈছো যিহেতু তিথি মানে কমতে ই তিথি মানে এখন গাড়ী শ্বিলং যায় বেছি শ্বিলং যায় বেছি আজি অলপ বহুত দিন যাই পাব তো ভাল লাগব যাই ভাল লাগব মানে চাও আছো কথা এতিয়া এটা কথা কওঁ যিমানে টাইম গেছে আৰু তাক তিথি মানে কৈছিলো অলপ আগে আগে তাৰ ৰেট বিলাহাই লৈ ই নাহে খাব ডাঙৰ হৈছে নাৰী মৰা ই মানে কি জানা আইতে নহয় ই কিয় কৈ আছে ই ৰখলি হ'ব পাৰে এই প্লেন কেম্পাইন বে 10 টাকা এ হাও এনাৰ্জি দি আৰু এটা বস্তু কিন্তু না বেচাল নাই এইবাৰ বুলি কথা নাই সদায় বাৰু ওলাই যায় দৌৰলে বুলি এইবাৰো আমাৰ লয়াৰৰ মানুহগিলা ওপৰত যাই আছে হেল্প কৰিব লাগি চবে ওলাই আছে কিন্তু আৰু তাতকে সিংগাৰ মানে যোনখিনি মানে আৰু সিংগাৰ বা আপোনাৰ এক্টৰ বা যোনখিনি আমাৰ মানে সাংস্কৃতিক মানুহ জগতৰ মানুহ সিহঁতে বহুত এক্টিভ হৈছে আৰু এইটো ভাল কথা একচুৱেলি আমি এইটো মানি পেলোৱা কথা কাৰণ যাব লাগে কেতিয়াবা এনেকুৱা হলে লোৱা চবত দেখি এনেকে এক্টিভনেছ তোমাক লাগে কাৰণ বানপানীটো সৰু ডাঙৰ নাই 6 সদায় 6 হলে এটা ডাঙৰ 130 মিটাৰটো 6 100 মিটাৰটো 6 অলপ চবেই চাব আৰু চবকে আপাৰৰ মানুহখিনিক মই এতিয়া নকওঁ আজি বাৰু দুখৰ দিন কাৰণ ইমান এটা বহুত ডাঙৰ এটা মানে বানপানী হৈছে তো ইন ফিউচাৰ যদি চাব ধৰক মানুহৰ বাবে এইটো কথা বহুত ডাঙৰ কথা কৈ থৈ গৈছে এইটো কথা আমি মানি চলিলে আমাৰ কাৰণে ভাল সেই কথা এতিয়া যাওঁ যোৰাবাটত কিবা এটা খাই ল'বা জনাই নাকি বৰ্তমান টাইম 8:30 হৈছে এইমতে থিংকিং কৰি থাকা নাই আৰু এতিয়া 3টাত খাই দিম আৰু তো এতিয়া যেনেকৈ আমি গৈছিলো আৰু জুবিন দাক একবাৰ মাত দি কিনে যাব লাগিবই জুবিন দাৰ যেনেকৈ আদৰ্শ মানে আমি চবে কাম কৰি আছো তো এইফালে চাওক মানুহ এতিয়াও আছে একবাৰ লাইট গৈছিল মোৰ লগে লগে কিন্তু এইখিনি ভাল হ'লে ভাই নাপাই বেলেগ আৰু তেতিয়া মই দেখা নহ'ল এখন গাড়ীত আমাৰ হেৰি আছিল হেল্ল' কিন্তু আমি চবেই তুলি উঠিছিলো কৈছে এইফালে আমাৰ ঋষিকেশ ভাই আছে এইফালে আমাৰ ৰাহুল আছে হেল্ল' গাইজ আজি আমি এফালে আহিলেতো প্ৰায় ৰখোৱেই কিন্তু আজি আমি ভিডিঅ'ত কৈছোঁ যিহেতু জুবিন দা বহুত মানুহক সহায় কৰিছিল আমিও সহায় কৰিব যাই আছোঁ আৰু ইয়াতে যদি আমি ৰখি একবাৰ এটা আশীৰ্বাদ লৈ নাযাওঁ সেইটো আমাৰ ভুল হ'ব সেইটো কাৰণে আমি বহুত ৰখোঁ এইফালে আহিলে ৰখা যায় প্ৰায় আজি ভিডিঅ' চিডিঅ' কৰা নাছিলোঁ আজি ভিডিঅ'ত কৈ দিলোঁ আজি আশীৰ্বাদ এটা লৈ যাওঁ যাতে কামটো ভালকৈ ছাকচেছ হয় নে কি পেটাল দা মাত দিলো ইয়াতে আলি আনো অবভিয়াছলি আমাৰ যদি বেলেগ গাড়ীত নিজ গাড়ীত আহো ব্ৰেকডাল নিজে নিজে আমাৰ লাগি যায় আৰু মই মোটামুটি আমাৰ দাদা যেনে হেৰি কৰিছিল ইয়াতে মোটামুটি 8 দিন 9 দিন মান এতে এখন জেগাত বহুত কাম কৰিছো মানুহৰ লগত আহি কিনে ৰাতি 10টা মানত লৈ আহো গোটেই ফিল্ডটো লৈ ৰাতিপুৱা ঘৰ যায় পাম সময় নহয় গোটেই বিশ্বই ঘূৰে নাপায় এনেকুৱা নাপায় তো সেইটোৱেই কথা লিজেণ্ড নেভাৰ ডাই
3:30 বাজিল এতিয়া আমি কিবা এটা খাব ওলাইছোঁ মানে ভাত খাম বুলি ভাবিছিলোঁ কিন্তু ভাত খালি হজম নাপাওঁ খতম নহ'ব আৰু তই গাড়ী চলাই আছা এই তেতিয়া এই গুৱাহাটীৰ পৰা তই গাড়ী চলাই আছা তাৰ পৰাই গাড়ী চলাইছোঁ মই এতিয়া 3:30 কণ্টিনিউ কণ্টিনিউছলি এতিয়া আকৌ চলাব সেইকাৰণে তই ৰুচি হোৱা ভাল হ'ব এতিয়া ভাত চাত খালি টোপনি লাগে খুব চলাই দিছোঁ আৰু এতিয়া ইয়াতে কিবা এটা খাই লৈ কিনে নিপুণে ভাতে মানে ভোক লাগছি কিন্তু ভোকৰে আছে আপোনাক এটা মই লক্ষ্য কৰিছোঁ আপোনাৰ ভোক লাগিলে মুখখনকে ভিজি থাকে তেতিয়া অলপমান এনাৰ্জিটো আহিব এইটো আপোনাৰ মানে কিবা চিক্ৰেট বস্তু আৰু হা ঠিকেই এই পেট সোমাই গৈছে ৰ'বা ছাৰ চলাকৈ নাই কিয় কৰে কৰে শুনিয়ে ভাল আৰু হঠাৎ আমাৰ বেতালৈ উপস্থিত হ'ল অলপ লেট মাৰিলে আৰু আহি গৈছে মানুহ বঢ়িয়া বোলে মিণ্টুদা খাই আছে ধুনীয়াকৈ বৰ্তমান 7:13 হ'ল মই সৰু সৰুকৈ কৈ আছোঁ কাৰণ এই কাকাৰ পিছফালে ফটো নিত কিছু চলাই দিলোঁ কিন্তু আজি জানি বুজি গৈছোঁ দিয়কচোন নিজে এক্সপিৰিয়েঞ্চ এটা থাকিব লাগে নাই এই পুৰা টোপনি গুড মৰ্ণিং ৰাইজ বৰ্তমান আমি পালোঁ বোকাখাট তো অলপ মাথাৰে হেংগিলে ভাঙিবৰ কাৰণে এটা ধুনীয়াকৈ চাহ আৰু পেৰাটো খাই লওঁ আৰু ভিডিঅ'টো একদম হেৰি পৰা বনাইছোঁ আমাৰ একদম ৰঙিয়াৰ পৰা যাতে আমি এই বস্তুটো এটা ভিডিঅ'তে চব শেষ কৰি দিম এতিয়া যাই কিনে বজাৰ পাতিও কৰিব লাগিব যিহেতুকে আমি যিখিনি ৰিলিফৰ কাৰণে বস্তু ল'ম সেইখিনি আৰু বেটাৰ তাতে ভালকৈ জানিব কি বস্তু ল'লে ভাল হয় চ' সেয়াই আৰু মাছৰ অলপ বহা নাছিল এই বেতাল্লা আৰু মিনটো দে এখন পৃথিৱীত নাই হওক দে ন আছা আমি খাওঁ বেয়া ৰ'দ দিছি ন বগা হাতৰ পেৰা চেৰা খাই লওঁ দে ন বগাটো বেয়া খাব লাগিব মুখ চুখ জহি গৈছে কোন বেয়া হ'লি খিনাই গ'ল বৰ্তমান আমি শিৱসাগৰৰ ডিমৌ বুলি জেগা এটাত আছোঁ এটা কিবা এখন মাৰ্ট আছে বৰ্তমান আমি বস্তুখিনি চাওঁ কেনেকৈ কি ল'ব পাৰি মিলাব পৰা নাই বৰ্তমান এই বেতালদাহঁতে কথা পাতি আছে চাই লওঁ ইয়াতে ধৰি লোৱা চাউল দালি এনেকৈ কিবা কিবি লোৱা যাব চাগে পাৰিলে পেকেট চিষ্টেমত দিয়া হ'ব পলিথিনত তো এতিয়া 9:06 হ'ল আমি শিৱসাগৰ টাউনটো একদম ডাইৰেক্ট যাব নোৱাৰিলোঁ বহুত বেছি পানী আছে হ'লে তো আমি ডিমৌ চাইড আহিলোঁ ডিমৌ চাইড মাত্ৰ এখনেই ইয়াতে স্মাৰ্ট পইণ্ট খোলা আছে চ' ইয়াৰ পৰা বহুখিনি বস্তু ল'ব লাগিব কাৰণ বিশেষকৈ বেতাল্লা নিপুদাহঁতৰ লাইফত বহুত টকা উঠিছিল তাৰপিছত আমি যিখিনি পাৰোঁ লাইফ হওক বা এইফালে আমি ৰঙিয়া টাউন উঠাইছিলোঁ চ' গোটেইখিনি মিলি এটা বহুত বেছি ডাঙৰ এমাউণ্ট এটা আপোনালোকে দিছিল যাৰ কাৰণে এখন এক্সট্ৰা আমি দিয়ে গাড়ী চাড়ী কিবা ভাড়া কৰিব লাগিব প্লাছ এজন ল'ৰাই মোক ইনষ্টাত কণ্টেক্ট কৰিছিল এই শিৱসাগৰ নাজিৰা চাইডত নাজিৰাত চবতকৈ হায়েষ্ট পানী আছে চ' সেই ল'ৰাজনক সুধিছোঁ যদি সিহঁতৰ ধৰক 10-20টামান লোকেল ল'ৰাই আমাক হেল্প কৰে দেন আমি ইয়াৰ পৰা লৈ গৈ কিনে বস্তুবিলাক পেক চেক কৰিব লাগিব চ' কাম বহুখিনি আছে এতিয়া আমি এইফালে বেতাল্লা নিপুদাহঁতে ডিছকাছ কৰি আছে কি ল'ব পাৰি কি ল'ব নোৱাৰি সেয়াই আৰু লিষ্ট বনাই লওঁ টাইম লাগিব আজি ঘৰ যাব পাম নে নাপাম নাচটো আৰু এইফালে বা কি পানী চিটুৱেশ্যন তো অকণমান লোকেল ল'ৰা থাকিলে মানে হেল্প হয় আৰু দুশমান ফেমিলিৰ কাৰণে এতিয়াতো পেকিং কৰাটো মানে বহুত টাইম লাগি যাব যদি তোমালোকে হেল্প কৰা তেতিয়া আহিব কৰিব পাৰিম এটা চব পাম না চব পাই যাম ইয়াতে আমি আমি ঘূৰি আছোঁ ইয়াতে আমি এতিয়া আলু পেঁয়াজো পাই যাম আৰু আমুল টেটৰ ষ্টক বহুত আছে এটা চব ষ্টক আছে আৰু সৰু আছে না কিবা ইমান চুলি নাই কিছু আছে বাকী গাড়ীখনো 25 টকা বুলি কৈছে আৰু যাবা নাতে কিন্তু যদি আমি ফ্লাড ৰিলিফ বুলি কৈ যাওঁ যাবা দে আচ্ছা সেনেকে যাবা দে মানে এনে গাড়ী যাবা দিয়া নাই আৰু গাড়ী ভাড়া 25 কৈছে অলপমান কমাই ল'ব কথা নাই কাৰণ আমি পেকেটিং কৰি যাওঁ চিগি পেকেট কৰি আমি বিলি দিম সেইটো আমাৰ দিনটো লাগিব কিন্তু আমিতো বস্তা কৰি যাম না দাস তুমি থৈ বৰ্তমান আমি ইয়াতে আছোঁ মৰাণত আছোঁ সেইফালে শিৱসাগৰতো আকৌ বস্তু নাই আমি সেই যিটো পইণ্টটো আছিলোঁ কি আছিলে স্মাৰ্ট পইণ্টটো পৰা ফ্ৰী পেলাই একোৱেই নাই আপোনালোকে ইমানখিনি পইচা দিছিল যিখিনি পইচা দি সেইখিনি কিনিবই নাপায় এটা বস্তুৱেই নাই বস্তুৱেই নাই আৰু মেইন কথাটো হৈছে পানী নাই আমাৰ এই উজনিৰ ফালে পানী নহয় সেই কথা নহয় পানী নাই এতিয়া আমাৰ সেইফালৰ পৰা আনিব লগা হৈছে পানী সুধিয়াৰে মানুহে কৈ আছে যে সেইফালৰ পৰা কিবা কণ্টেক্ট আছে দিবি এটা লিষ্ট বনাই আছে ভাল লাগি কৈ আছে এতিয়া চাওঁ পানীটো যেনেকৈ নহওক ইয়াতে বস্তুখিনি পালোঁ হয়নে কিন্তু পানীটো আনিব লাগিব যেনেকৈ নহওক মানে মেইন ইম্পৰ্টেণ্ট বস্তুটো পানী খাবা নাপাব পানী নহ'লে মেগী দিলে কি হ'ব
আমি যিহেতু হ'লচেলাৰ পাইছোঁ এখন তো এটা হ'লচেলাৰখন আমি বস্তুখিনি অৰ্ডাৰ দি যাওঁ এতিয়া আমি ডিব্ৰুগড়ৰ ফালে যাওঁ কাৰণ পানী বিচাৰি এটা চৰকাৰী মানুহ এটা কৈছে সিহঁতে ডিষ্ট্ৰিবিউট কৰি আছে কিন্তু এই এৰিয়াত পানী নাই মোটামুটি 40 কিলোমিটাৰ এই আমি নলবাৰীৰ পৰা আহিছোঁ ডিব্ৰুগড়ৰ পৰা 25 কিলোমিটাৰ পানী বেছি যাম পানী ডিব্ৰুগড় হয়তো আগতো পানীটো মেইন পানী লাগবই কাৰণ যিহেতু এটা পানী নাই তাতো পানী নাই ডাইৰেক্ট কথা আৰু গাড়ীত যিমান ধৰে দেখি গোটা পানী খেলে খোলাই লৈ ভাল মানুহ খাবা লাগে খালি দে বেপাৰলে বাৰে বাৰে কৈ আছে কি পানী বিচাৰি ডিব্ৰুগড় চাইড যাওঁ পানী নাপায় নেকি এটা পানী নাপায় ঠিকে আছে কিন্তু বাৰে বাৰে ডিব্ৰুগড়ৰ নাম কিয় কৈছে গম পা মই ইতিয়াই মাথাত লাগছি সেইকাৰণে বেতালে বাৰে বাৰে ডিব্ৰুগড় আমি আৰু কথা কৰিছোঁ যোৰহাট তিয়ক আমি শিৱসাগৰ আনিলে আনি মৰাণৰ পৰা থাকিম আজি নাই ঠিকেই আমাৰ ময়ো ভাল পাওঁ ন আপি এটাক জানাই দেখোন তিৰি ভাল পা মাইকি দে অ নিবুৰা ৰিলিফ মোকে দিব লাগিব পাই প্ৰেছাৰ উঠি তেতিয়ালৈকে খুব জোচৰ আছিলো এতিয়া কিবা হঠাৎ কিবা কেম্বা লাগিল ৰ'দটো বহুত দেখ বাৰু হয়নে ভাল হ'ব শুকাব কিন্তু অলপ সেই হ'ব আৰু মাথাত ধৰছি ৰ'দে কি ৰ'দ বুলি কয় দে পানী বিচাৰি যাই আছো পানী গেছ নহ'ব নেকি পানী নাই ন পানী নাই কতোই নাই পানী বিচাৰি বৰ্তান সেয়াৰ গাড়ী কিবা পালো আমাৰ গাড়ী বিচাৰি আছো সেই তেতিয়াৰ পৰা বিচাৰিছো গম পাই নাই কালি ৰাতিটো ঘুমোৱা নাই এতিয়া পানী পোৱা নাই যাবা আছে দিবে আছে ৱাই যিটো ৰ'দ দিছি আৰু কেইটামান ভালে কমেণ্ট মাৰে ঘৰত বহি কিনে কৰা আৰু ওলাই আহা চব বহুত ডিফাৰেঞ্চ আছে আকাশ পাতাল এই কমেণ্ট মাৰে দুটামানক কৈছো ভাল নিবুৰা প্ৰেছাৰ আছে না প্ৰেছাৰ আছে না 6 মাৰিব যদি ইকুট কৰি মানুহলে মৰি যাম চৈ ৰ পাচলিত তাতে কি লাগে এইগিলা এই নাখাওঁ মই নাখাওঁ মোকতো লাগে কি লাগে অসমবাসীৰ জীৱনটো যাতে চব ঠিক হৈ যায় কাৰণ অসমত একবাৰ কৈছে একবাৰ প্লিজ এইটো অসমত বেছি নহয় কি জানাই থাকা এটা কথা কওঁ কেমেৰা চলি আছে আমি সুদূৰ তাৰ পৰাই আইছো হয়তো আমি পইচাটো মাত দিলো হলো কাবাৰ তাত কিন্তু আমি কি আইছো আমি যাতে পৰিস্থিতিৰ বুজ লৈ কিনে গোটাইখিনি মানুহ যাতে পায় কোনোবা এটা কাবাক দি দিম কোনোবা এটা হয়তো কাবাক বেছিকে দিব কাবাক কমকে দিব আমি ইকুৱেলিটি মেইনটেইন কৰিবৰ কাৰণে আইছো সেই কথা জয় জুবিন দা জয় অসম জয় ডিব্ৰুগড় এটামান বাজিব চাগে মেইন জেগা পক লাগি বাজিব এটা বাজত 3টা বাজত কৰিয়ে আজি বাজি যাব কৰি যাম সম্পূৰ্ণ কৰিম সেইটোৱে অলপ চৰ আৰু গেষ্টিকটো লওঁ ভাল হয় না সেইটো গেষ্ট্ৰিক জ্বৰ আৰু যদি পাৰো আৰু এইটো দিয়ক হ'ব একো নাই যিমানখিনি আছে গোটেই হ'ব দিয়ক লাগে ঔষধ লাগে সেই পেকেট আছে গধি লওক আৰু এতিয়া এইফালে বহুত কিবা কিবি আছে কুকুৰ পেকেট তাৰপিছত চাউল দালি নিমখ এইবিলাক চাউল আহিছে তাৰপিছত আকৌ আৰু বহুত কিবা কিবি ভিতৰত আছে তাৰোপৰি আমি ঔষধ চৌষধো আনিছো জ্বৰৰ টেবলেট গেষ্ট্ৰিকৰ টেবলেট এনেকুৱা আৰু কাৰণ বহুতকে ধৰক চব বতৰ চতৰ চেঞ্জ হৈ আছে বেমাৰ চেমাৰ হ'বই সেইবিলাক আনিছো তো এইফালে চিপছ আনিছো তাৰপিছত আৰু কি আনা গ'ল বহুত কিবা কিবি আনিছে ন কিলা ধূপ চুপ চব আনিছো গোটাইখিনি যিখিনি ধৰক লাগে আৰু চব বিশেষকে ভাল হৈছে ঔষধখিনি আনাৰ কাৰণে টেবলেট চেবলেটখিনি বেছি সেইটো চবতকে ইম্পৰ্টেণ্ট কেছ মান দিলে কিবাকে পালো কোনোবা নাংকে যাই গেছি আৰু এখন গাড়ীটো ল'ম যিখিনি ধৰে সেইখিনি পানী লৈ গেছি আৰু উপায় নাই আৰু পানী নাই তাই বাপ চলি চাও চকু গীতে চাও চব গাপাত গেছে চকু চাও চকু হ'ব দাঙি ৰ'দ খাব বেটা পাৰে কম যাকে গৈ গেছো ঘৰত যাই পিনে ভিতৰকে কি ইঞ্চি হচ্ছে নাকি আটা পানি বোতল না অর্ডার দিতে
তাকেইতো আৰু মিন্টুৰাটো ক'ত গ'ল ওৰে আপনিও ডাঙৰ কলা নপৰে যাক অলপ নেদেকে খাওঁ মানুহটো মৰমীয়াল মানুহ কলা ললাই দিছে নিপুৰা কিবা অৰ্ডাৰ নিপুৰা অকল অৰ্ডাৰ দি আছে কথা ঠিকে কৈছি আৰু উঠগে বাপেক গাড়ী এখন গাড়ী পুৰা ফাইনেল আৰু ফুল না পুৰা ফুল পানী পাছো যি ডিব্ৰুগড় বিচাৰি বেলেগ আছে সেই ক'ত দূৰৰ পৰাই শিৱসাগৰ পাই কিনে ডিব্ৰুগড় পাইছো পানী বিচাৰি গৈছে হয়নে পানী ক'ত পানীত ধৰি ইয়াৰ মাথাই গেলে পানীত ধৰি গোটা বস্তু লৈ গ'ল ন গোটা বস্তু লৈ গৈছে আমাৰ দালি লৈ গৈছে চাউল লৈ গৈছে চয়াবিন লৈ গৈছে বিস্কুট লৈ গৈছে নিমখ লৈ গৈছে অলৰেডি হৈছে আলু কিলাৰ মানে মানে কিলাৰ মানে কামাক মাৰছি নেকি গাখীৰ লৈ গৈছে মেগী চিপছ লৈ গৈছে উইথ পানী মানে কি গাইছ আমি টোটেল লৈছে 11টা বস্তু পানী আৰু মেডিচিনটো এক্সট্ৰা মেডিচিন লৈছো আমি কি লৈছো আমাৰ জ্বৰৰ টেবলেট লৈছো কাৰোবাৰ গেষ্ট্ৰিকৰ টেবলেট লৈছো উইথ আমাৰ কি ইলেক্ট্ৰল বেছিকে বহুত নহয় আৰু আমাৰ তাতে অলপ পইচাও জমা আছে সেইখিনি আমি দিছো আমাৰ যাতে তাতে ধৰক আৰু কাৰোবাৰ লগা মানুহ থাকে মানে কি জানা আমি 9টা মানুহ আছো 5,000 টকা মানুহ আছে 9টা মানুহ ভাগ হৈ গেলে বাদ দে আপোনালোকে 5 টকা কেইদিন খাম কিন্তু ভগৱানে চাই আছে ওপৰত কোনোবা আল্লাহ চাই আছে সেইটো কথা আমি এটা জায়গা থাকি হয় পইচা মাৰিব আহা নাই সেইটো কথা মই কৈ দিছো নাচিছা তালা তুমি ভাগিল নাই একদম বঢ়িয়া ফ্ৰেছ যা নাই দে খমক দে কিবা খুইল নেকি কোনে মানটো হা কিবা খুইল নেকি না ঠিক আছে শিকাই যায় কথা ভাবিছিলি আনকি বেয়া নহয় আর বেশি নিয়ে আৰু গাইজ আমাৰ আছে 110 কিলোমিটাৰ শিৱসাগৰ তাকে যাওঁ যাই কিনে ধুনীয়াকৈ কথা পাতি আছো লাগি তাকে কিছু দূৰ আছে এত সময় যদি বিএসএ এটা ধৰণ ন আব য'ত হ'ব হা বহুত দূৰ হ'ব আগবাৰে মানে আগবছৰ একবাৰ আগৰে ঘৰত আগবাৰে হ'ব আমাৰ সন্মুখত বস্তু যাই আছে ধুনীয়াকৈ ফুল লোডেড এফালে আমাৰ নিপুদা মই ইমৰান আৰু আমাৰ ৰাহুল বেতালটো ট্ৰান্সফাৰ কি হ'লে নেজালদা এতিয়া সেইটো মানে বেলেগ গেং এটা জইন কৰি দিলে আচ্ছা মানে আমাৰ তাত 5টা আছিল হেন তাতে মিন্টু টাকা গেল না তো সেইকাৰণে তাতে 3টা গেল সেইকাৰণে টাকা এন্ট্ৰি লৈ লওঁ মানে মিন্টুদা আমাৰ গাড়ী লৈ যাইছে আগে ভালো লাগিছে এনে দেখি কিনে বস্তু কিমানখিনি আৰু মানুহখিনি এইফালে আহি আছে জলদিকে আমি যাম কিন্তু বহুত দূৰৰ পায় প্ৰায় 40 কিলোমিটাৰ মানকে যাবাই লাগিব না 40 কিলোমিটাৰে ওৱান ৱে ৰাস্তা অলপ প্ৰব্লেম তাকে প্ৰব্লেম মানে বেলেগ প্ৰব্লেম না টাইম ল'ব সেইটো ঘূৰি আহোঁতে ঘূৰিও যি যায় বেলেগ সেইটো কথা মিলাই দিবলৈ ভগৱানে আৰু আমি আজি থাকিম না ঘৰ যাম সেইটো কথা আমি ৰিটাৰ্ণ হয় তো যেতিয়া ডিপেণ্ড কৰিব কেতিয়াবা আহিব পাৰোঁ যদি বহুত বেছি দেৰি হৈ যায় তেতিয়াহ'লে কিবা এটা ভাবিব লাগিব আপোনালোকে পানীৰ লেভেলটো চেক কৰিব পাৰে কক লাগি পানী উঠিছিল মানে প্ৰায় গছৰ আধাক লাগি মানে পাতক লাগি কথা কোৱা নাই মানে যোনডাল গছৰ এই ডাল চাল জোক লাগি থাকে তাৰে আধাক লাগি আধা মানে এই ৰাস্তা কমপ্লিট তল গৈছিল এইটো পইৰা বস্তু লৈছে কিন্তু ন এইটো কামত দিব এইটো ভাল বস্তু লোৱা গৈছে কিন্তু লাগে হয়না তাকে খাৱাৰ লগতে চবখিনি বস্তু ল'ব লাগে খাৱাৰ লগে নহয় এতিয়া মানে মানুহ ডনেট কৰাতে আমাৰ কাৰণে 1% ভাবা নাই সিমেন ইচ্ছে সিমেন সেইটো ৰাইট আমি সেই গোটাই পইচাখিনি ইউজ কৰাটো আমাৰ দৰকাৰ কিমান মানে গাড়ী আহি আছে এইগিলাও মানে চব ৰিলিফ বা কোনোবা হেল্প কৰবা কোনোবা SDLF গাড়ী আৰু এবাগে তোমাৰ চকলেনো যাই আছে মানে নাজিৰাখন পাম হৈ আছে সিমানে মানে বস্তুবিলাক ভয়ানক হৈছে ন নিপুৰা তো এইবিলাক চাওক ঘৰৰ কাষত বিলাক চিমেণ্ট মাটিৰ ঘৰ আছে চব ভাঙিছে আৰু চবে মানে ফাৰ্নিচাৰগিলা এতিয়া শুকাবাক লাগে যিহেতু চব ভিজি কিনে অৱস্থা নাই মানে এটা মানে মানুহ পলবাৰ কাৰণে টাইম নাপালা পলবা মানে ওলাই আহিবৰ কাৰণে টাইম নাপালা সেইটোৱে মানে আধা ঘণ্টাত বোলে 1 টকা পানী গৈছে আধা ঘণ্টাত তুমি কি ক'ত যাবা তুমি তাকেইতো তেওঁলোকে ভাবক এইবিলাক চব বোকাত মানে হৈ আছে আৰু এইটো বস্তু আমাৰ নিপুৰা এটা ফিলটো পায় আমি নাপাওঁ আমাৰ দেখি হোৱা নাই কিন্তু নিপুৰা সেই বস্তুটো গম পাই যে বানপানী হোৱাৰ পিছত কেনে হয় না
মানে প্ৰথমতেতো বাৰু একেদিন বাৰু কিবা এটা কষ্ট মষ্ট থাকলোই অঁ যেতিয়া ঘৰটো সোমাব লগা হয় না অঁ এনেকুৱা ঘৰখন মানে এনেকুৱাকে চাফা কৰিব লগা হয় বা যদি আপোনালোকৰ মাটিৰ ঘৰ থাকে মানে গোটেই অৱস্থা নহয় যায় নহয় যায় নহয় গ'লে মানে কি বানপানীটো যোৱাৰ পিছত যোনখিনি বস্তু ধ্বংস হৈছে সেইখিনি ৰিকভাৰ হওঁতে আৰু বহুত মানে কষ্ট তাকে কি ক'ম আৰু মানুহবিলাক গোটেই ৰাস্তাত আছে এইবিলাক চব চলি বুলি গোটাই লৈ বহি আছে আমাৰ ধৰক 6টা বাজিব আৰু আধা ঘণ্টা সময় এটা লাগিব আৰু মাত্ৰ 2 কিলোমিটাৰমান আছে মানে কি প্ৰব্লেম এফালৰ গাড়ীখন যদি ৰয় সেইখন আগবাঢ়ি যায় কেতিয়াবা উফেলি ফালে থাকে না 3খন গাড়ী যিহেতুকে আৰু এটা আমি ভিতৰত দেখি যদি চাওঁ এটাও কিবা কিবি আছে আৰু গোটেই ফুল গাড়ী ফুল হৈ আছে আৰু সেয়াই আৰু নে কি ৰষ্ট একদম আজি যিমান পাৰোঁ মানে হঠাৎ বতৰ চতৰ বেয়া হৈছে না এইটো কাৰণে আৰু এখন গাড়ীত আমাৰ বহুত কিবা কিবি লগ দিছে একবাৰ ধৰি দিয়ক সেয়াই আৰু মইতো হৈছোঁ অলপ একে ষ্টেপি গোটেই আছে পানী বটল চব আছে চ' সেয়াই আৰু বেতাল দাঁতে মানে জাক পাচি এই এখন গাড়ীটো পানী বটল আছিল দি আহিছে বহুত টাইম ৰখি আছিল লগ পালোঁ ইয়াৰ পৰা আমি চিধাই এইখিনি যাম ন এইখিনি শিৱসাগৰে পৰে একদম মেইন এতিয়া ইয়াতে মেইন পানী হৈ আছে আচ্ছা সেইফালে মানে কি নাওলৈ যাব লাগিব নেকি আমি নাওলৈ যাব লাগিব এতিয়া পানীটো কমিছে তথাপি নাওলৈ যাব লাগিব ঠিক বলো তোমালোকে আগে যাই থাকা আমি এইফালে গাড়ী লৈ যাই থাকোঁ তো বৰ্তমান আমাৰ নাও মাতা আছে নাও কিবা ডাইৰেক্ট নাও আছে এটা আমি বস্তুগিলা ভৰাই দিম তো ফাৰ্ষ্ট আমি মানে পানীত ধুনীয়াকৈ এইফালে পানী বটলকেইখন পচৰা কাৰণ পানীয়ে খাব পৰা নাই মেইনলি মানুহগিলা নাই বাকীতো কিবা কিবি ৰিলিফ পাই আছে হয় না পানীটোৱে মেইন বোলো বহুত মানুহ আহি আছে ধুনীয়াকৈ দি আছে দাদা আছে দাদা ইয়াতে গ'ল ন এইখিনিতো বহুত একদম প্ৰব্লেম প্ৰব্লেম আছে মানে কি ক'ম মানুহকেইটা আহি আছে দিবক লাগে মানুহ আহি আছে আমাৰ এখন গাঁৱত এতিয়ালৈকে মানে পোৱাগে নাই মানে পালে আজি পাইছে মানে আমি তাতে লৈ যাইছো মানে অলপ কণ্টেক্ট কৰিলো একদম বাচি বাচি কাৰণ বহুত মানুহ পোৱা নাই এইটো এতিয়া উজনি গাঁও চাইডে যাব আমাৰ এইপিনে দলংখন পাৰ হৈ যাব লাগে বহুত পানী হৈছে মানুহৰ ঘৰৰ পৰা ডুবি লাগে আজি 7 দিন আজিলৈকে 7 দিন 7 দিনত পুৰা মানে ঘৰ চৰ ডুবি চব হেক চব অৱস্থা নাই কি ক'বা এতিয়া আমি যিখিনি খোৱা বস্তু আছে চাউল দালি যিখিনি একদম মেইন বস্তুখিনি সেইখিনি এইখনত দিম একবাৰতো যাব নাযায় যাব লাগে চাগে ন আৰু বহুত বস্তু আছে বহুত বস্তু আছে দাদা চাওক এই তোৰ পৰা যিখিনি বস্তু ওজন লৈ আহি আছে ধুনীয়াকৈ লৈ যাব তাৰ পৰাই বোলে আকৌ কালক লাগি পানী একেবাৰে আমি কোনোবা এটা আৰু আগ লাগি ৰখি আছোঁ আকা লাগি যাম বঢ়িয়াকৈ আমাৰ নাওখন আকৌ বেগ আছে আৰু তাতে লাগি লৈ যাম বস্তু বেগ লাগি হিচি গেছ তইতো তাতে লাগিলে কি ইমান দ আছিল এটা চিন বহি আছে কি কয় আমি বোটখন উঠি ল'লো বেতাল আৰু নিবুদা লম্বা মানুহ নে আমি এক নম্বৰ কথা অভ্যাস আছে আমাৰতো অভ্যাস বাদ দিলোঁ বাৰু চবেই খালত নামিছে আমিও নামিছোঁ কিন্তু কথা হ'ল বানপানী বস্তু ৰিক্স ল'ব ইমান বস্তু লৈ গৈছোঁ যিখিনি আছিল উঠাই কিনে এইগিলা চাওক আগফালে মানে আপোনাৰ এই চেলচোনাইত এইফালে পানী হৈ আছিলে ন তাৰপৰা আহিলে আপোনাৰ মুম্বাই আমাৰ ইয়াত আহিলে 12টা বজাত নিশাতে 12টা 11:30 বজাত বাগৰি দিলে গাড়ী চাৰি তাতে এতিয়াও তাতে আছে সেইখন এখন তাত গাড়ী এখন তাতে আছে এইফালে এল্ট'খন আছে চাব পাৰে এইখন এল্ট' তাত আছে এল্ট'খন এইখন তাতে আছে এইফালে কেটাখনো তাত সোমাই আছে এইখন এইটো ঘৰত চাব পাৰে এইখন এই মানুহখিনি এতিয়ালৈকে এই মানুহখিনি কিছুমান ৰিলিফে পোৱা নাই এতিয়ালৈকে হৈ গ'ল তাৰপিছত এইখন গাড়ীখন যেনিবা বাচি গ'ল ভাগ্য কমে নহ'লে এইখনো ডুবিলেহেঁতেন এই মানুহখিনি অলপ শুকাইছে আৰু এতিয়া লাহে লাহে এইখনেই হৈছে দৈগান এইখনতে গোটেই এইফালৰ পৰা আহি আমাক এইফালে গাঁওখন দেখিব দে ৰ'ব দেই যোনখিনি গাঁও এতিয়াও মানে বহুত মানুহ এতিয়াও সোমাই আছে বহুতখিনি মানুহ সোমাই আছে এতিয়াও নাও লৈ অহা যোৱা কৰে পাৰ্চনেল নাও 2-3 বেছিখনো নাই আমাৰ ঘৰ এখন আছে তেনেকৈ নাও আছে সেই দুখন দেখিবই পাৰে এতিয়া বহুত হুট হৈছিলে এতিয়াতো হুটটো বহুত কমি গ'ল আজি পুৰা চাউণ্ড আপোনাৰ একদম তালৈকে শুনে মানে এনেকুৱা হৈ গৈছিলে মানে এই গৰুখিনিয়েতো এতিয়া খাবলৈ পোৱা নাই আজি
আজি বাৰু দিলেহি বাৰু বস্তু আপোনাৰ মানে আমাৰ খোৱাব পৰা তোমাক আমি 5,000 টকা এটা দি যাম তুমি গৰুৰ কাৰণে মই আজি গৰু মই নিজৰ পাৰ্চনেল পইচাই মানে আজি গৰুখিনিৰ কাৰণে দানা আনিলো আমাৰ দেউতাহঁত আমাৰ গাঁও এখন ন আমাৰ দেউতাহঁত এতিয়াও মানে গৰুখিনি ৰখি আছে ইয়াত যোনখিনি গৰাকী আছিলে সিহঁতৰ ঘৰ অলৰেডি মানে চাদত মানে টিঙত ডুবি আছে সেইখিনি তেওঁলোকে শিবিৰত আছে এতিয়া গৰু চাবনে তেওঁলোকে নিজৰ খোৱা ব্যৱস্থা কৰিব এতিয়াতো আমি জানিলে আমাৰ দেউতাহঁতে গৰুখিনি চাই আছে 5,000 আৰু কেছ পইচাও কিবা অলপ আছে তো সেইখিনি তুমি কিবাকে নহয় কিবাকে যেনেকে আজি তোমাৰ কাৰণে আনিলে নিজৰ পইচা খৰচ কৰি আনি দিবা তোমাক সেইটো দায়িত্ব দিলো হ'ব সেইটো হৈ যাব বাৰু এই মানুহৰ কাৰণে খোৱা বস্তু এইখন আমাৰ গৰু ছাগলৰ কাৰণে মেইন মানুহে চবে খাব পাইছে মানে এতিয়ালৈকে মানে শিৱসাগৰ ইমানে ফেমাছ হৈ গৈছে মানুহে চবে খাব পাইছে কিন্তু গৰু ছাগলীখিনি আমাৰ বহুত কষ্ট পাইছে ইয়াত ঘাঁহ নাইকিয়া হ'ল দেখিছে নাই দুটা চাইডে মানে কি আছে চাপৰ এইখনে আমাৰ গাঁওখন গোটেইখন পানী তলত পানী গোটেই তলত এইফালৰ পৰা মানে এতিয়া এইখিনি বস্তু চোৱাই নাই আমাৰ চোৱাই নাই কোনো চোৱা নাই না ইউটিউবাৰ আহিছে না কিবা আহিছে কোনো এইখিনি বস্তু কভাৰে কৰা নাই এইটো জেগাটোৰ পৰা এনেকুৱা হৈছে বস্তুটো এইটো একজেক্ট নাম দৰিকাপাৰ খাটৰ পথাৰ বুলি কয় এইটো এৰিয়াটো উজনি গাঁও বুলি কয় আমাৰ এখন গাঁও হ'ব আহক এইখিনি বিনা লচোন ল হিচাপ কৰি ইয়াক দিয়ক ইয়াক হিচাপ ৰাখিব আমি গোটেইখিনি যাম বস্তু কৰি আৰু কথা আছে নেকি পইচা এইখিনি ল পইচা আছে মোটা কেছ পইচা 300 মান আছিল দিছো আহক এতিয়া আমাৰ গাঁওখনে এইখিনি দেখাই কেনেকে পৰিছিলে কণ্ডিশ্যনটো আৰু এটা আপোনাৰ দুখ লগা বিষয় এটা দেখাম আহক এই মানে পশুধনৰ ওপৰতে কম মানে কি হৈছে মানে মানুহখিনি যেনে বাচিলো বাৰু এইফালে তাৰমানে এইখন দৰিকা বুলি কয় দৰিকাখন আজিলৈকে এনেকে বহাই নাই এতিয়াতো বহুত সোঁত কমি গ'ল আমাৰ গাঁওখন এইখন এইফালেদি নৈফালেদি আহিবতো নোৱাৰে এইফালেদি আমি নাও লৈ এনেকে কৰি ইয়ালৈ আহে মানুহে বজাৰ চজাৰ কৰে যিখিনি খোৱা বস্তু লৈ যায় মানে বহুত অসুবিধা হৈ আছে মানুহখিনি এইখন এতিয়া ঘৰ এই ঘৰটো পিছত ডুবি আছে এইবোৰ এই ঘৰটো চাদৰ ওপৰত এতিয়াও মানুহ আছে এই ঘৰটো এইটো আমাৰ মথাউৰিটো এইটো মথাউৰি নাইকিয়া কৰি দিলে মানে এইফালৰ পৰা আপোনাৰ শিৱসাগৰ চেৰেগাঁৱৰ পৰা শিমলুগুৰিৰ পানীটো এনেকে আহি এই আছক এই ঘৰলৈ এতিয়া ফেমিলি এটা গৈ আছে এই আছক এইখন পাৰ্চনেল নাও চৰকাৰে মানে প্ৰথম মানে আপোনাৰ মানে মঙলবাৰে সোমবাৰটো পানী বাগৰ মঙলবাৰে মানে এনেকুৱা কণ্ডিশ্যনত SDF মাতিলে SDF আহিব নোৱাৰে মানে তেওঁলোকৰ গাতো দুখ নাই নাও নাই এতিয়া চৰকাৰৰ গাত দুখ এইটো চৰকাৰৰ গাত দুখ এতিয়া ইমান মন্ত্ৰী আহিলে এইফালেদি আপোনালোক যেনেকে পানী গছকি আহিলে কোনো এজন পাৰ হৈ চাবলৈ নাহিলে নালাগে এইফালে যাব উট আছে দিগদাৰ ডেঞ্জাৰ কিন্তু চাবলৈ নাহা এতিয়া হিমন্ত বিশ্ব 50-100 ঘৰ মানুহ এতিয়াও আছে এইখিনি মানুহ এতিয়া ওপৰত গৈ খাই বৈ আহি পিনি আকৌ ওপৰত থাকিব মানে জীৱনটো যেনে হেৰি কৰি আছে আৰু নিজৰ ঘৰৰ মানুহ 4টা ওপৰত আছে আমাৰ 6টা মানুহ ওপৰতে আছে এতিয়া বস্তু তেনেকে ইয়াৰ পৰা পঠিয়াই থাকো তেনেকে এইখিনি ডুবি আছে এইখন এনেকে নাও আমাৰ এইখনে নাও চাব পাৰে আমাৰ দৰিকাত আমাৰ দেউতাহঁতে কোৱা মতে মানে এনেকুৱা পানী আজিলৈকে আমাৰ দেউতাহঁতে কোৱা মতে মানে দেউতাহঁতৰ এতিয়া 58, 56, 7 হ'ল এনেকুৱা পানী আজিলৈকে মানে দেখিয়ে পোৱা নাই মানে তেওঁলোকে মানে দৰিকা বাঢ়ে কমকৈ সেইকাৰণে সৰু নহয় ন এখন কিন্তু বহুত বাঢ়ি গ'ল এইখন নাও দিছে পাৰ্চনেল নাও না নিজে তেনেকে আহে মানে তাৰ পৰা ওলাই আহে গাঁওখনৰ ভিতৰৰ পৰা এইটো গৰু পোৱালিটো দেখিছে না এই আপোনাৰ সোমবাৰে আপোনাৰ জন্ম হৈছে নিচা আছে সোমবাৰে জন্ম হৈছে ন সোমবাৰে জন্ম হৈছে মঙলবাৰে মাকজনী এইফালে আহোঁতে উঠি গুচি গ'ল এইফালে ইয়াৰ ওখ ঠাইলৈ উঠাবলৈ আহোঁতে এইটো আমাৰ মথাউৰিটো আজিলৈকে আমাৰ মথাউৰি নাই বনোৱা একো নাই এইটো গৰু পোৱালিটো মাকজনী উঠি গুচি গ'ল যোৱা মঙলবাৰ পৰা বুঢ়িয়া আছে এইটো ধৰক এইখন আমাৰ এতিয়া ৰেলৱাৰী দৰিকা ব্ৰিজ হয় গোটেই আপোনাৰ আপটো লাকুৱা শিমলুগুৰি আপোনাৰ টেঙা পুখুৰী গোটেই চন্তক গোটেই পানীটো এই দলংখনৰ তলে যায় এইখনে এই ৰেলৱাৰী দলং এইখনে শিৱসাগৰ ষ্টেচনৰ পৰা আহি এইখনে ফাৰ্ষ্ট দলং পায় দৰিকা দলং এইটো আপোনাৰ ডিব্ৰুগড়লৈ গৈছে আপোনাৰ এইটো আমাৰ এইটো শিৱসাগৰ দ্বিতীয় অফিচৰ মুখেদি এইটো সোমাই আহি এইটো মথাউৰি আপোনাৰ এইফালে আমাৰ নিমাই জানলৈ যায় নিমাই জান এতিয়া চাওক আপোনালোকে এইটো মথাউৰি দেখিছে এইটো কি কণ্ডিশ্যন
এই মথাউৰিটো কোনো চিনেই নাই অলৰেডি একদম দৰিকা নদী হয় এইটো এইডোখৰ আমাৰ খাটপথাৰ দৰিকাপাৰ খাটপথাৰ গাঁও বুলি কয় আৰু এতিয়া আপোনালোকে আমি ইয়াতে ধৰক এই গৰু গাই আজি যোৱা মঙলবাৰৰ পৰা আমি আনি ইয়াত গৰু তুলিলো ধৰক এতিয়া ইয়াতে আজি যোৱা মঙলবাৰৰ পৰা চৰকাৰৰ পৰা আমাৰ আজিলৈকে আমি এতিয়ালৈকে বৰ্তমান একোৱে আমি পোৱা নাই নাই কোনো অহা নাই বেলেগ কোনোবা এনে বেলেগ চৰকাৰৰ জনপ্ৰতিনিধিয়ে আজিলৈকে ইয়াত কোনো দেখা দিয়া নাই গম পালেনে ধৰক আমাৰ এতিয়া যিজন ধৰক এতিয়া আমাৰ ইয়াত গাঁওবুঢ়াও আজিলৈকে পৰিদৰ্শন কৰা নাই আমাৰ যিজন লাট মণ্ডল তেখেতলোকেও কোনো পৰিদৰ্শন কৰা নাই আজিলৈকে আমাৰ ইয়াত কোনো পৰিদৰ্শন কৰা নাই আৰু ৱাৰ্ড মেম্বাৰ আনলাগে আমাৰ যিজন গাঁৱৰ ৱাৰ্ড মেম্বাৰ তেখেতো আজিলৈকে ইয়াত পৰিদৰ্শন কৰাহি নাই কিমান দুখৰ বিষয়ে আপোনালোকে নিজে চাওক নাই নাই এতিয়া এইটো আমাৰ খোৱা বস্তুটো আছে বাকী গৰুৰ কাৰণে অলপ গৰু ছাগলী ঠিক আছে ঠিক আছে হ'ব ঠিক আছে আছে আৰু এমটো আছে গাঁৱত এই আমাৰ গাঁৱত সেই এতিয়া এইখিনিও গৰু ছাগলীৰ কাৰণে মানে এনে কলাক বোলে ভিডিঅ'টো কৰি আমি যি দিম তুমি ভিডিঅ' কৰিলো সেইটো কথা মানে তাতে পইচাটো দি দিলো আমি আপোনালোকক কথা দিছো আমি যে বস্তু কিনিম আনিম আমি ভিডিঅ' কৰি আপোনালোকক আমাৰ সেইখিনি বিশ্বাস আছে সেইখিনি বিশ্বাস আছে তোমাক দেখিলে মানে গোটেই কথা পাতি কম এটা মন্ত্ৰী এমএলএ কোনোৱে অহা নাই আনকি ইয়াতে যিটো মানে অভিযোগ হৈছে মেইন তেখেতো বোলে এইখিনি জেগালৈ অহা নাই কি হ'ব নিজে নাগলি গম নাপাব বস্তাবোৰ খালী হ'লে একে জেগাত থৈ যায় তাৰে যিখিনি লোকেল মানুহ আছে কিন্তু ধুনীয়াকে মিলা প্ৰীতিকে বস্তুবিলাক তালি টোপলা কৰি কিনে ধুনীয়াকে লৈ সেই কৰি আছে আৰু বহুত বস্তু আছে তাতে আমি আকলাই ধৰক 7টা মানে কৰাটো পচিবল নহয় হয় না এই কি কম বিশেষকে জীৱ জন্তু তাৰ কাৰণে এক্সট্ৰাকে আমি এক্সট্ৰাকে এটা পইচা দিছো ক'ব নোৱাৰে তোমাৰ কিন্তু ক'ব পাৰে আনকি তোৰ এটা বস্তু অভিযোগও বোলে এইখিনি যায় যোনে ন